প্ৰথমে মই দাসক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, অভিনন্দন কৰিলোঁ। আশা কৰোঁ তুমি এইদৰে আগুৱাই যাবা, আমাৰ মহাবিদ্যালয়ৰ নাম উজ্বলিব, তোমাৰো জীৱন গঢ়িব, তাৰ কাৰণে আশীৰ্বাদ শুভেচ্ছা থাকিলে। ঠিক এনে এজন অংকুৰ আমাৰ মাজত বহুত আছে, ইয়াতে বহি থকাৰ মাজৰ পৰাও বহুত আছে। তোমালোক চবৰ প্ৰতিভা এনেকৈয়ে বিকাশ হওক আশা কৰিছোঁ, কামনা কৰিছোঁ। সাংস্কৃতিক ফালৰ পৰা বা তোমাৰ স্পৰ্টছ এইফালৰ পৰাও আমাৰ মাজত বহুত ল'ৰা ছোৱালী আছে। তোমালোকে বহুত ক্ষেত্ৰত বিভিন্ন জেগাত গৈ পেলাই তোমালোকে পাৰদৰ্শিতা দেখুৱাইছা, গতিকে মোৰ শুভেচ্ছা থাকিল। অংকুৰ দাক প্ৰথমৰ পৰাই খুব শান্ত হিচাপে পাইছিলোঁ, ৰাজহুৱাত পাইছিলোঁ, আৰু তাৰ পৰা ইয়ালৈকে এডমিশ্যন হৈছিল। তাতে তেতিয়া সদায় কৈ থাকিছোঁ পৰিৱেশত আহিবা, সি মোৰ কথাটো ৰাখিছিলে, আহিলে, আৰু তাৰ লগত বহুত ল'ৰা ছোৱালী আহিলে ৰাজহুৱাৰ পৰা, খুব ভাল পাইছোঁ। আগন্তুক দিনবোৰ আমাৰ কাৰণে আৰু ভাল হওক, তোমালোকে বিভিন্ন ক্ষেত্ৰত আৰু আগভাগ লোৱা আৰু মহাবিদ্যালয়ৰ নাম উজ্বলাইছে। মোৰ আশীৰ্বাদ থাকিল। ধন্যবাদ।